ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহনী লিখা শুভবাৰ্তা 16 অধ্যায় 16 পদত প্ৰভু যীশুৱে এইদৰে কয়, কিছু কালৰ পাছত তোমালোকে মোক আৰু দেখিবলৈ নোপোৱা, কিন্তু আকৌ কিছু কালৰ পাছত মোক দেখিবলৈ পাবা। এই বাক্য কোৱাৰ আগত প্ৰভু যীশুৱে নিজৰ শিষ্যবিলাকক কৈছিল, আৰু অলপ সময়ৰ পাছত জগতে মোক দেখা নাপাব, কিন্তু তোমালোকে হ'লে মোক দেখিবা। প্ৰভু যীশুৱে নিজৰ ক্ৰুচীয় যাত্ৰা অৰ্থাৎ নিজৰ মৃত্যুৰ সম্বন্ধে এই কথা কৈছিল। তেওঁ নিষ্পাপ ও নিষ্কলংক হৈও মানৱ জাতিৰ পাপৰ বোজা নিজে লৈ ক্ৰুচত তেওঁ বলিদান হ'ল। তেওঁৰ বোৱাই দিয়া তেজৰ কাৰণে তেওঁ বিশ্বাস কৰা সকলৰ বাবে এনে এক প্ৰায়শ্চিত হ'ল, যাক বিশ্বাস কৰিলে কাৰ্যকাৰী হয়। তেওঁ মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠি পৰিত্ৰাণৰ সকলো কাৰ্য সম্পূৰ্ণ কৰিলে, আৰু সেই সময়ছোৱাত তেওঁক শিষ্যবিলাকে বা জগতৰ আন কোনেও দেখা নাছিল, কাৰণ সেই সময়ত তেওঁ মৈদামত আছিল। কিন্তু তেওঁৰ পুনৰুত্থানৰ পাছত জগতে তেওঁক আৰু কেতিয়াও নেদেখিলে, কিন্তু তেওঁৰ শিষ্যবিলাকে তেওঁক 3 দিনৰ পাছত দেখা পালে। আৰু এতিয়া যিকোনে তেওঁক বিশ্বাস কৰি পৰিত্ৰাণ পায়, তেওঁ প্ৰভু যীশুক মধ্য আকাশত অহা দেখিব, কিয়নো তেওঁবিলাকৰ এই পাপ ভৰা জগতৰ পৰা নিবলৈ আহিব, আৰু এই জগতে তেওঁক সেই সময়ত দেখা পাব, যি সময়ত তেওঁ এই সংসাৰৰ সুদ বিচাৰ ও শাসন কৰিবলৈ আহিব। ধন্য সেই লোকসকল যিসকলে সেই সময়ত স্বৰ্গৰ পৰা পৃথিৱীলৈ শাসন কৰিবলৈ আহিব। আপুনি সেই ধন্য লোকসকলৰ লগত আহিব বিচাৰে নে সুদ বিচাৰৰ সময়ত? নিৰ্ণয় আপোনাৰ হাতত।